Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 145 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 26 সুপ্ৰিম কোৰ্ট ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 8 ডিছকাছ কৰিম, যিটো এই চেপ্টাৰটোৰ অন্তিম পাৰ্ট হ'ব। চ' এতিয়ালৈকে আমি যিমানবোৰ ভিডিঅ' ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু যিমানেই আমি আগবাঢ়ি গৈ থাকিম এইবিলাকে কনচেপ্ট এজ এ ৰেফাৰেঞ্চ ইউজ হৈ গৈ থাকিব। চ' এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত আপোনালোকৰ বহুত সুবিধা হ'ব আৰু ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। মেইনলি আজি আমি এই টপিকটোত এই ভিডিঅ'টোত সুপ্ৰিম কোৰ্ট এডভকেটছ আৰু তাৰ লগতে ভাৰত আৰু ইউ এছ এৰ সুপ্ৰিম কোৰ্টৰ মাজত যিখিনি বেছিক ডিফাৰেঞ্চ আছে সেইখিনি ডিছকাছ কৰিম। চ' আহকচোন আজি চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' এজ ইউজুৱেল আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ ইণ্ডিয়ান পলিটি ছাবজেক্টটোৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ এনেকৈ লিখি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু এটা ছিষ্টেমেটিক এপ্ৰ'চত ইণ্ডিয়ান পলিটি ছাবজেক্টটো শিকা হ'ব। চ' অলৰেডি আমি গোটেইবিলাকে পইণ্ট ডিছকাছ কৰা হৈ গ'ল। ইয়াৰ আগৰ যিটো ভিডিঅ' আছিলে মেইনলি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্টৰ ডিটেইলছত আমি গোটেইখিনি বস্তু ডিছকাছ কৰিছোঁ। প্লিজ এইখিনি আপোনালোকে ভালকৈ চাই ল'ব। মেইনলি আজি আমি সুপ্ৰিম কোৰ্টৰ এডভকেটছ এই টপিকটো ডিছকাছ কৰিম। চ' এটা কথা যদি আমি ক'বলৈ যাওঁ, আমাৰ সুপ্ৰিম কোৰ্টে যিসকল এডভকেট আছে সেই এডভকেটসকলক তিনিটা মেইন কেটেগৰীত ভাগ কৰিছে। চ' প্ৰথম কেটেগৰীটো হৈছে ছিনিয়ৰ এডভকেট। এতিয়া এই ছিনিয়ৰ এডভকেট এইটো কোনে ডেজিগনেট কৰে, মানে এজন ব্যক্তি তেওঁ যদি ছিনিয়ৰ এডভকেট হ'ব লাগে সেই ডেজিগনেশ্যনটো কোনে দিয়ে, সুপ্ৰিম কোৰ্টে দিব পাৰে নাইবা হাই কোৰ্টে দিব পাৰে। এতিয়া কথাটো হৈছে যিকোনো এখন কোৰ্টে এজন ব্যক্তিক ছিনিয়ৰ এডভকেট বুলি যেতিয়া ডেজিগনেশ্যন দিব প্ৰথমতে তেওঁৰ কনচেণ্ট ল'ব লাগিব। আৰু কথাটো হৈছে যে সেই ব্যক্তিজনক ডেফিনেটলি এটা চিম্পল কনচেপ্ট যে এজন ব্যক্তিক ছিনিয়ৰ এডভকেট তেতিয়াহে দিয়া হ'ব যেতিয়া তেওঁৰ এবিলিটি বা তেওঁৰ যিটো বাৰ ৰিলেটেড যিখিনি তেওঁৰ অভিজ্ঞতা আছে, তেওঁ যদি ল ৰিলেটেড স্পেচিয়েল নলেজ আছে, তেতিয়াহে তেওঁক সেই যিটো সন্মান সেইটো দিয়া হয়, তেনেকুৱা ধৰণৰ এটা ডিজাৰ্ভিং ডিষ্টিংশ্যন দিয়া হয়। এতিয়া কথাটো হৈছে এজন এডভকেটক ছিনিয়ৰ এডভকেট দিয়া হ'ল, চ' তেওঁ যিকোনো এডভকেট অন ৰেকৰ্ড এপিয়াৰ নোহোৱাকৈ তেওঁ সুপ্ৰিম কোৰ্টত বা অন্যান্য যিকোনো ধৰণৰ জুনিয়ৰ নাইবা বেলেগ ট্ৰিবিউনেলত তেওঁ এণ্টাইটেল হ'ব নোৱাৰিব। চ' এডভকেট অন ৰেকৰ্ড বুলি যদি আমি ক'বলৈ যাওঁ, আমি নেক্সট বুজিম কিনো হয় এডভকেট অন ৰেকৰ্ড। মানে সুপ্ৰিম কোৰ্টত তেওঁৰ যিটো সেই ব্যক্তিজনে সুপ্ৰিম কোৰ্টত নিজৰ কেছটো ফাইল কৰিব পৰা এবিলিটি। এডভকেট অন ৰেকৰ্ড সেইসকল ব্যক্তিক কয় যিসকল ব্যক্তি এজন এডভকেট আছে, তেওঁ এডভকেট অন ৰেকৰ্ড যদি ডিষ্টিংশ্যনটো পায় তেতিয়াহ'লে তেওঁ সুপ্ৰিম কোৰ্টৰ যিকোনো এটা কেছ সুপ্ৰিম কোৰ্টত তেওঁ ফাইল কৰিব পাৰিব। সকলো ধৰণৰ এডভকেটক সেই ডিষ্টিংশ্যনটো দিয়া নহয়। চ' ছিনিয়ৰ এডভকেট এজনক কি হয়, এডভকেট অন ৰেকৰ্ড বা তেনেকুৱা ধৰণৰ কোনো পদবীৰ প্ৰয়োজন নাই আৰু তেওঁ যিকোনো ধৰণৰ জুনিয়ৰ নোহোৱাকৈ ভাৰতৰ যিকোনো এখন হাইকোৰ্ট নাইবা ট্ৰিবিউনেলত এপিয়াৰ হ'ব পাৰিব যদি তেওঁ ছিনিয়ৰ এডভকেট পদবীটো আছে। এতিয়া কথা এটা যে তেখেতে যিকোনো ধৰণৰ প্লিডিংছ এইবিলাক তেওঁ ড্ৰ কৰিব নোৱাৰিব। যিকোনো এফিডেভিট ৰিলেটেড কেছ হওক, যিকোনো কেছত যদি এভিডেঞ্চ দিবলগীয়া হয়, ছিনিয়ৰ এডভকেটৰ কোনো প্ৰয়োজন নাই, সেইখিনি সময়ত তেওঁ এণ্টাইটেল হ'ব নোৱাৰিব। বা যিকোনো ধৰণৰ ড্ৰাফটিং কাম যদি কৰিব লাগে এজন ছিনিয়ৰ এডভকেটে নকৰে। কোনো ধৰণৰ হাইকোৰ্ট বা কোৰ্ট ট্ৰিবিউনেলত তেওঁ এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰিব। আৰু মেইনলি ইয়াত এটা কথা কোৱা হৈছে যে যিকোনো ধৰণৰ কনচালটেশ্যন যদি কৰিবলগীয়া হয় তেওঁ তেওঁৰ আণ্ডাৰ জুনিয়ৰ ৰাখি পেলাই কৰা হ'ব আৰু সেইটো বেছিকৈ এক্সটেণ্ড কৰা নহ'ব ছেটেলিং কোৰ্টে, যিকোনো কেছৰ ছেটেলিং কোৰ্টে এক্সটেণ্ড কৰা নহ'ব। চ' মেইনলি এজন ছিনিয়ৰ এডভকেট এইটো যে এটা সন্মানীয় পোষ্ট হয়, সেই সন্মানীয় পোষ্টটো কিছুমান ইন জেনেৰেল এডভকেটৰ যদি আমি বেলেগ কেটেগৰীবিলাক চাওঁ তেওঁলোকৰ লগত তুলনা কৰা নহয়, তেওঁৰ পদবীটো অন্যান্য এডভকেটৰ তুলনাত যথেষ্ট ওপৰত হয়।
নেক্সট এডভকেট যিটো কেটেগৰী আছে সেইটো হৈছে এডভকেটছ অন ৰেকৰ্ড। সেইসকল এডভকেট হয় যিসকলে যিকোনো ধৰণৰ মেটাৰ বা ডকুমেণ্ট সুপ্ৰিম কোৰ্টত তেওঁলোকে ফাইল কৰিব পাৰিব। সকলো ধৰণৰ এডভকেটে সুপ্ৰিম কোৰ্টত যিকোনো মেটাৰ বা ডকুমেণ্ট ফাইল কৰিব নোৱাৰে। এডভকেট অন ৰেকৰ্ড যাৰ আছে তেওঁহে ফাইল কৰিব পাৰিব। এই এডভকেটছ অন ৰেকৰ্ডত থকা এডভকেটসকলে যিকোনো ধৰণৰ এপিয়াৰেঞ্চ বা যিকোনো এটা পাৰ্টিৰ হৈ পেলাই যিকোনো এটা এক্টিভিটিজ সুপ্ৰিম কোৰ্টত ফাইল কৰিব পাৰিব। এতিয়া আমি যদি চাবলৈ যাওঁ এডভকেটছ অন ৰেকৰ্ড আৰু আদাৰ এডভকেটছৰ মাজত কিছু বেছিক ডিফাৰেঞ্চ আছে। চ' আদাৰ এডভকেটছ যিটো থাৰ্ড কেটেগৰী আমি পাম ইয়াত কিছু ডিফাৰেঞ্চ আছে। যে কথাটো হৈছে সেইসকল এডভকেট মানে এডভকেট নামৰ তেওঁৰ যিটো নামৰ আগত আহিব এই এডভকেট নামটো হ'বলৈ হ'লে তেওঁৰ ষ্টেট বাৰ কাউন্সিলৰ আণ্ডাৰত তেওঁৰ যিটো হয় তেওঁৰ নামটো থাকিব লাগিব বেছড অন এডভকেটছ এক্ট 1961। যিসকল ব্যক্তি লৰ লগত ৰিলেটেড আছে লয়াৰ আছে তেওঁলোকে জানিব যে ষ্টেট বাৰ কাউন্সিল বা নেশ্যনেল বাৰ কাউন্সিলৰ এটা এক্সাম দিব লাগে। সেই এক্সামটো পাছ কৰাৰ পিছত তেওঁলোকে এখন লাইচেঞ্চ পাব আৰু আই এম চিয়'ৰ এই লাইচেঞ্চখনৰ ৰিনিউৱেলৰো কিছুমান ছিষ্টেম থাকে বাৰু। এনিৱেজ এই যিটো ডেজিগনেশ্যন তেওঁ পাবলৈ হ'লে এডভকেটছ অন ৰেকৰ্ড যিটো ষ্টেট বাৰ কাউন্সিল বা নেশ্যনেল বাৰ কাউন্সিলত তেওঁৰ নামটো থাকিব লাগিব। এতিয়া কথাটো হৈছে এইসকল ব্যক্তিয়ে যিকোনো ধৰণৰ মেটাৰ যিকোনো এটা পাৰ্টিৰ হৈ পেলাই বা যিকোনো এটা কেছ এটা সুপ্ৰিম কোৰ্টত ফাইল কৰিব পাৰিব। কিন্তু তেওঁ যিকোনো ধৰণৰ ডকুমেণ্ট বা মেটাৰ সুপ্ৰিম কোৰ্টত ফাইল কৰিব নোৱাৰে। সেইটোৱে বেছিক ডিফাৰেঞ্চ এডভকেট অন ৰেকৰ্ড আৰু আদাৰ এডভকেটৰ মাজত। এইবিলাক টপিক কেতিয়াবা কি কৰিব পাৰে আপোনালোকৰ ষ্টেটমেণ্ট বেছ প্ৰশ্নত সুধিব পাৰে বিকজ এনেকুৱা ধৰণৰ কেছবিলাক আমি জেনেৰেলি শুনিবলৈ পাই থাকোঁ নিউজত। অ'কে, চ' নেক্সট আমি ডিছকাছ কৰিম ইণ্ডিয়ান আৰু আমেৰিকানৰ সুপ্ৰিম কোৰ্টৰ বেছিক ডিফাৰেঞ্চকেইটা। আমি যিহেতু জানো যে ইণ্ডিয়ান যিটো সুপ্ৰিম কোৰ্ট সেইটো কাইণ্ড অফ ফেডাৰেল ইন নেচাৰ, মানে সুপ্ৰিম কোৰ্টৰ তলত বেলেগ বেলেগ ষ্টেটৰ বা ইউনিয়ন টেৰিটৰী হাইকোৰ্টসমূহ আছে। সেই হাইকোৰ্টৰ তলত বেলেগ ডিষ্ট্ৰিক্ট কোৰ্ট বা ছেশ্যন কোৰ্ট বা এনেকুৱাবিলাক থাকে। চ' এটা ফেডাৰেল কেৰেক্টাৰিষ্টিক্স ইয়াত আছে। কিন্তু আমেৰিকান যিটো সুপ্ৰিম কোৰ্ট সেইটো ফেডাৰেল নহয়, মানে সুপ্ৰিম কোৰ্ট অফ আমেৰিকাই কি কৰিব চেণ্ট্ৰেল যিটো জুৰিছডিকশ্যনসমূহ কৰিব আৰু প্ৰত্যেকখন ষ্টেট 50খন ষ্টেট আমেৰিকাত যিহেতু আছে 50খন ষ্টেটৰ নিজৰ নিজৰ ষ্টেট হাইকোৰ্ট থাকিব। সেইসকলৰ কামত আমেৰিকাৰ সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ নকৰে। চ' ইন এ চেন্স আমেৰিকাৰ যিটো সুপ্ৰিম কোৰ্ট সেইটো ফেডাৰেল ইন নেচাৰ নহয়। চ' আমি যদি ইয়াত চাবলৈ যাওঁ অৰিজিনেল জুৰিছডিকশ্যন সেইটো ফেডাৰেল কেছত থাকে। অৰিজিনেল জুৰিছডিকশ্যন মানে সেইটো জুৰিছডিকশ্যনৰ কথা কোৱা হৈছে যিটো কেৱল সুপ্ৰিম কোৰ্টতহে থাকে। কিন্তু আমেৰিকান সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত যিটো অৰিজিনেল জুৰিছডিকশ্যনটো নট অনলি ফেডাৰেল কেছ আৰু অন্যান্য যিবিলাক নেভেল ফ'ৰ্চেছ হ'ল মেৰিটাইম এক্টিভিটিজ হ'ল এম্বেচাডাৰ্ছ এওঁলোকৰ ক্ষেত্ৰতো থাকে। অৰিজিনেল জুৰিছডিকশ্যন অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ। অৰিজিনেল জুৰিছডিকশ্যন কি হয়, এক্সক্লুজিভ জুৰিছডিকশ্যন কি হয়। অৰিজিনেল জুৰিছডিকশ্যন মানে সেইবিলাক যিটো সুপ্ৰিম কোৰ্টেহে প্ৰথম শুনা পাইছে আৰু এক্সক্লুজিভ মানে কেৱল সুপ্ৰিম কোৰ্টেহে তাৰ ওপৰত ডিচিশ্যন ল'ব পাৰে। চ' এইটো ফেডাৰেল কেছত কেৱল সুপ্ৰিম কোৰ্টৰহে পাৱাৰটো আছে। কিন্তু আমেৰিকান সুপ্ৰিম কোৰ্টৰ এইটো অকল সুপ্ৰিম কোৰ্টৰ বাহিৰে তেওঁলোকৰ নেভেল ফ'ৰ্চেছ মেৰিটাইম এক্টিভিটিজ বা এম্বেচাডাৰ সকলোৰো এই পাৱাৰটো দিয়া হৈছে। এপিলেট জুৰিছডিকশ্যনে ইয়াত কনষ্টিটিউচনেল চিভিল আৰু ক্ৰিমিনেল কেছসমূহৰ আণ্ডাৰত জুৰিছডিকশ্যনটো আছে। কিনো এপিলেট জুৰিছডিকশ্যন আছে মই এটা কমপ্লিট চেপ্টাৰত ডিটেইলছত বুজাই দিছোঁ যে ছাপ'জ যিকোনো এটা হাই কোৰ্টে ইয়াৰ ছাবষ্টেঞ্চিয়েল পৰ্শ্যন অফ ল যদি চাৰ্টিফাই কৰি দিয়ে হাই কোৰ্টৰ এগেইনষ্টত যিটো এটা কেছ আছে সেইটো ডাইৰেক্টলি সুপ্ৰিম কোৰ্টলৈ গুচি যাব পাৰে। এই বস্তুটো কনষ্টিটিউচনেল ক্ষেত্ৰত হ'ল, চিভিল ক্ষেত্ৰত বা ক্ৰিমিনেল ক্ষেত্ৰত আহি যায়। কিন্তু আমি যদি আমেৰিকান সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত চাওঁ এইটো কেৱল কনষ্টিটিউচনেল ক্ষেত্ৰতহে আহি যায়। মানে আমেৰিকাত যদি হাই কোৰ্টে ছাপ'জ কিবা এটা টপিকৰ ওপৰত তেওঁলোকৰ জাজমেণ্ট দি দিলে সেই বস্তুটো চিভিল আৰু ক্ৰিমিনেলৰ ক্ষেত্ৰত আমেৰিকাৰ সুপ্ৰিম কোৰ্টলৈ যাব নোৱাৰিব। নেক্সট আমি যিটো ইয়াত স্পেচিয়েল লিভ যিটো আমি অলৰেডি ডিছকাছ কৰি আহিলোঁ। স্পেচিয়েল লিভ মানে এইটো অলৰেডি আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চাইছে বুজি পাব যে ছাপ'জ ইণ্ডিয়াৰ যিমানবোৰ হাই কোৰ্টছ আছে, ট্ৰিবিউনেলছ আছে, যিকোনো ছেশ্যন কোৰ্ট আছে, তাৰ যিবিলাক
কেছ আছে সেই কেছটো চলি থকা অৱস্থাত হওক বা জাজমেণ্ট দিয়াৰ পিছত সুপ্ৰিম কোৰ্টে সেইটো নাল এণ্ড ভইড কৰি নিজে জাজমেণ্ট দিব পাৰে থ্ৰু স্পেচিয়েল লিভ এক্সেপ্ট মিলিটাৰী ট্ৰিবিউনেল ইমানখিনি পাৱাৰ দিয়া হৈছে কিন্তু এনেকুৱা ধৰণৰ কোনো পাৱাৰ আমেৰিকান সুপ্ৰিম কোৰ্টক দিয়া হোৱা নাই এডভাইজৰী জুৰিডিকশ্যন আৰ্টিকল নম্বৰ 143 আমি অলৰেডি ডিছকাছ কৰিছোঁ প্ৰেচিডেণ্টে কেনেকৈ কি কেছত এডভাইজৰী জুৰিডিকশ্যন ইউজ কৰিব পাৰে কেনেকুৱা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে ৰিফিউজ কৰিব পাৰে কেনেকুৱা ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে বাধ্য হয় অপিনিয়ন দিবলৈ আৰু এইবিলাক অপিনিয়ন কি হয় কাইণ্ড অফ এডভাইজৰী হয় নট বাইণ্ডিং অন দ্য প্ৰেচিডেণ্ট এইটো যিটো হয় এইটো আমাৰ ভাৰতৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত আছে কিন্তু আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ এডভাইজৰী জুৰিডিকশ্যন নাই চ' চিধা আপোনালোকে মনত ৰাখক যে স্পেচিয়েল লিভ আৰু এডভাইজৰী জুৰিডিকশ্যন এইটো আমেৰিকাৰ সুপ্ৰিম কোৰ্টত নাই ভাৰতৰ যিটো সুপ্ৰিম কোৰ্টৰ জুডিচিয়েল ৰিভিউটো লিমিটেড বুলি কোৱা হৈছে লিমিটেড নহয় যথেষ্ট দীঘল হয় যথেষ্ট ৱাইডে হয় কিন্তু আমেৰিকাৰ যিটো স্কোপ অফ জুডিচিয়েল ৰিভিউ সুপ্ৰিম কোৰ্টৰ যথেষ্ট ডাঙৰ বুলি কোৱা হৈছে এটা মেজৰ ডিফাৰেঞ্চ আমি যদি এইটো চাবলৈ যাওঁ যিটো ভাৰতৰ সুপ্ৰিম কোৰ্টৰ যিখিনি ৰাইটছ আছে চিটিজেনৰ সেইখিনি ডিফেণ্ড কৰিবৰ কাৰণে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল এই প্ৰচেছটোত হ'ব কিন্তু আমেৰিকাৰ চিটিজেনসকলৰ যিটো ৰাইটটো তেওঁলোকৰ প্ৰটেক্ট কৰিবৰ কাৰণে ডিউ প্ৰচেছ অফ ল তাৰমানে কথাটো এইটো যিকোনো ধৰণৰ এক্সিকিউটিভ একশ্যনৰ পৰা এজন ব্যক্তিৰ বেছিক ৰাইটসমূহ তেওঁলোকৰ ভাইলেট নোহোৱাকৈ থাকি যাব লিগেল ৰাইটসমূহ নহয় কথাটো এইটো চিম্পুল ধৰণৰ যে কাইলৈ ধৰি লওক বোলে আপোনালোকৰ যদি সাপোজ যিকোনো প্ৰপাৰ্টি আছে আৰু সেই এৰিয়াটোত বোলে সাপোজ তাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা তেনেকুৱা এটা নিয়ম বনাই দিলে এক্সিকিউটিভ একশ্যন যে ইমানখিনি প্ৰপাৰ্টি যদি থাকে এই প্ৰপাৰ্টিখিনি ইয়াতকৈ বেছি যদি আছে তেনেহ'লে তাত ফাইন দিব লাগিব বা এনেকুৱা ধৰণৰ যদি এক্সিকিউটিভ এটা ৰুল বনাই দিলে চ' এনেকুৱা ধৰণৰ যদি কোনো লিগেল ইছ্যু নাথাকে আপোনালোকে সেই বস্তুটো হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত ফাইল কৰিব পাৰে কিন্তু যদি এটা লিগেল যদি কনষ্টিটিউশ্যনৰ ওপৰত বেছ কৰি বনাই দিয়া হয় যে এইটো লিগেল একশ্যন আছে লিগেল একশ্যন ল'ব লাগিব যদি ইমানখিনি প্ৰপাৰ্টি আছে লিগেল একশ্যন যে আপুনি ফাইন ভৰিব লাগিব তেতিয়াহ'লে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টে এই কেছটো এণ্টাৰটেইন নকৰে ডিউ প্ৰচেছ অফ ল মানে কি এক্সিকিউটিভ একশ্যন আৰু যিটো লেজিছলেটিভ একশ্যনৰ পৰাও ফাণ্ডামেণ্টেল ৰাইট বা অন্যান্য ৰাইটসকলৰ পৰা চিটিজেনক সেইটো ছাপোৰ্ট কৰিব ইণ্ডিয়ান সুপ্ৰিম কোৰ্টৰ যিটো জুৰিছডিকশ্যন আৰু যিখিনি পাৱাৰ আছে পাৰ্লিয়ামেণ্টে বঢ়াই দিব পাৰে মনত ৰাখিব ভাৰতৰ পাৰ্লিয়ামেণ্টে সুপ্ৰিম কোৰ্টৰ যিখিনি পাৱাৰ আছে সেইখিনি বেছিকৈ দিব পাৰে তেওঁলোকৰ জুৰিছডিকশ্যনটো বঢ়াব পাৰে কিন্তু কাৰ্টেইল কৰিব নোৱাৰে মানে যিমানখিনি আছে তাতকৈ বেছি দিব পাৰে থ্ৰু এন এক্ট কিন্তু কাৰ্টেইল কৰিব নোৱাৰে কিন্তু কথাটো হৈছে আমেৰিকাৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত যিটো জুৰিছডিকশ্যন আৰু পাৱাৰ আছে সেইটো কনষ্টিটিউশ্যনৰ মতেহে হ'ব পাৰ্লিয়ামেণ্টৰ মতে নহয় এইটো আমেৰিকাৰ ক্ষেত্ৰত কৈছোঁ মই ভাৰতৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত যিটো জুডিচিয়েল ছুপাৰিনটেণ্ডেঞ্চ আৰু কণ্ট্ৰলটো যিবিলাক সুপ্ৰিম কোৰ্টৰ আছে হাই কোৰ্ট বা অন্যান্য কোৰ্টসকলৰ মাজত যিটো নিজৰ এটা পাৱাৰ আছে ফেডাৰেল ছিষ্টেম যিটো যে নিৰ্দেশ দিব পাৰে সুপ্ৰিম কোৰ্টৰ যিখিনি আদেশ আছে জাজমেণ্ট আছে থ্ৰু আউট দ্য ইণ্ডিয়ান টেৰিটৰী মানিবই লাগিব সেইখিনি সুপ্ৰিম কোৰ্টৰ পাৱাৰ ভাৰতৰ কিন্তু আমেৰিকাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো জুডিচিয়েল ছিষ্টেমেই নাই চেণ্টাৰৰ ক্ষেত্ৰত যিখিনি ডিচিশ্যন ল'ব আমেৰিকাৰ সুপ্ৰিম কোৰ্টে ল'ব আৰু প্ৰত্যেকখন ৰাজ্যৰ নিজৰ হাইকোৰ্টে নিজৰ ষ্টেটখনৰ ডিচিশ্যনসমূহ ল'ব আমেৰিকাৰ সুপ্ৰিম কোৰ্টে এখন ষ্টেটৰ হাইকোৰ্টৰ জাজমেণ্টসকলক অৱজ্ঞা কৰি পেলাই নিজৰ ডিচিশ্যন দিব নোৱাৰে যিটো ভাৰতৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত আছে সেইটো কাৰণে আলাদি কৃষ্ণস্বামী আয়াৰ যিজন এজন মেম্বাৰ আছিলে ড্ৰাফটিং কমিটি অফ দ্য আৱাৰ কনষ্টিটিউশ্যন তেখেতে এইটো কৈ থৈ গৈছিলে যে ভাৰতৰ সুপ্ৰিম কোৰ্টটো পৃথিৱীৰ যিকোনো দেশৰ সুপ্ৰিম কোৰ্টতকৈ বহুত বেছি শক্তিশালী চ' আই গেছ আপোনালোকে বেছিক ডিফাৰেঞ্চখিনি ইয়াত শিকিব পাৰিলে অলৰেডি এইখিনিয়ে সেইখিনি ডিফাৰেঞ্চ যিখিনি মই আগৰকেইটা ভিডিঅ'ত ভালকৈ এক্সপ্লেইন কৰি আহিলোঁ যদি আপোনালোকে এই আগৰ ভিডিঅ'কেইটা চাই থৈ দিছে খুব ভালকৈ গোটেইখিনি কথা বুজি পাব কাইণ্ড অফ ৰিভিজন নিচিনাই আপোনাৰ হৈ যাব এনেকুৱা পৰ্চনবিলাক কেতিয়াবা কি হ'ব পাৰে আপোনালোকক ষ্টেটমেণ্ট বেছ প্ৰশ্নত প্ৰিলিমছত সুধিব পাৰে বা মেইনছতো কি কৰিব পাৰে ডিষ্টিংগুইছ কৰি পেলাই এনেকুৱা টপিকবিলাকক এক্সপ্লেইন কৰিবলৈ দিব পাৰে যদি এক্সপ্লেইন কৰিবলৈ দিব পাৰে ডেফিনেটলি আপোনালোকৰ আমেৰিকান সুপ্ৰিম কোৰ্টৰ কথাই মেনশ্যন কৰিব লাগিব চ' ইয়াৰ লগতে আমাৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া এই চেপ্টাৰটো শেষ হৈছে নেক্সট চেপ্টাৰটো আমি জুডিচিয়েল ৰিভিউ এই চেপ্টাৰটো ষ্টাৰ্ট কৰিম
সো প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰি আছে আৰু বহুত সুবিধা হ'ব তেওঁলোকৰ ভিউজ বহুত কমি আছে প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ ছাপোৰ্ট পালে আমাৰো এটা উৎসাহ পোৱা যায় আমি আৰু ভালকৈ কষ্ট কৰিব পাৰোঁ এটা যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন থাকে বা কিবা ডাউট থাকে কমেণ্ট বক্সত লিখিব পাৰে আপোনালোকে সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' আজিৰ এই ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত পুনৰ লগ পাম ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ